নমস্কাৰ পোনপ্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো এতিয়া মই ক্লাছ 8ৰ চেপ্টাৰ 1ৰ যিটো ফিগাৰ ৰিডাৰ কোৱেশ্চন আছে প্ৰথম চেপ্টাৰৰ 10 নম্বৰ পেজত থকা ফিগাৰ ৰিডাৰ কোৱেশ্চনৰ 2 নম্বৰ কোৱেশ্চন মই সলভ কৰিব ওলাইছো 2 নম্বৰ কোৱেশ্চনে কি কৈছে যে which one among 64 square 108 square 292 square 36 square has last digit 4 এটা কোৱেশ্চন কি কৈছে যে ইয়াতে স্কয়াৰ দিয়া আছে যে প্ৰথমটো কৈছে কি 64 স্কয়াৰ যে 64 স্কয়াৰৰ লাষ্ট ডিজিটটো কিমান হ'ব হেতু সুধিছে লাষ্ট ডিজিটটো আপোনাৰ হেজ লাষ্ট ডিজিট 4 4 হ'ব নেকি সুধিছে যে ইয়াতে 64 স্কয়াৰ দিছে এটো লাষ্ট ডিজিটটো 4 হ'ব নেকি 108 স্কয়াৰ আছে 108 স্কয়াৰৰ যেটো আমি মানে স্কয়াৰটো ফাইন্ড কৰিম ফাইন্ড কৰাৰ পিছত ইয়াৰে যেটো ইউনিট ডিজিট আছে বা লাষ্ট ডিজিটটো আপুনি 4 পাব নেকি হেতু আপোনাক সুধিছে ঠিক আছে এতিয়া চাওক আমি সচৰাচৰ কৰিব গলে কি কৰিব লাগিব এটো আমি স্কয়াৰ ফাইন্ড কৰিব লাগে স্কয়াৰ হিচাপে যদি ফাইন্ড কৰিব যাও আমি 64 * 64 মাল্টিপল কৰিম কৰি আমি কিবা এটা ভ্যালু পাম ভ্যালু বা যদি ইউনিট ডিজিটৰ যেটো ৰিজাল্ট হলিব হেতু আমাৰ 4 হয় নে আমি হেতু চাব লাগিব ঠিক আছে সো হেতু নিয়ম আমি ইয়াতে কৰিব গলে আমাৰ বহুতখিনি সময় আমাৰ নষ্ট হৈ যাব কাৰণ এটো আমাৰ 1 মাৰ্কৰে কোৱেশ্চন থাকিব পাৰে গতিকে আমি ইমানখিনি সময় ইয়াতে আমি দিব নোৱাৰো গতিকে এইটোক আমি কেনেকৈ সলভ কৰিম আমাৰ এটা বস্তু চাব ইয়াতে আমাৰ ইউনিট ডিজিটত কি দিয়া আছে ইয়াৰে ইউনিট ডিজিট আছে 4 ঠিক আছে এই সংখ্যাটোৰ আমি স্কয়াৰ ফাইন্ড কৰিম ক্লিয়াৰ আমাৰ তেতিয়া এটা ডিজিট হৈ গল এটা ইউনিট প্লেছত ইয়াৰে ইউনিট প্লেছত কি দিয়া আছে 4 আছে গতিকে আমি যদি 4 ৰ স্কয়াৰ কৰো আমি যদি 4 ৰ স্কয়াৰ কৰো 4 স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব দ্যাট মিন্স এইটোৰ ইউনিট ডিজিটত থকা বা লাষ্ট ডিজিট থকা সংখ্যাটো হ'ব 6 ঠিক আছে কিন্তু এটো 4 নহল গতিকে এইটো নহব ক্লিয়াৰ নেক্সট আছে 108 108ৰ ইউনিট ডিজিটত কিমান আছে সৰি ইউনিট প্লেছত হ'ব ইটোৰ ইউনিট প্লেছত থকা সংখ্যাটো হৈছে 8 ঠিক আছে এটি আমি যদি 8ৰ স্কয়াৰ কৰো 8ৰ স্কয়াৰ কৰিলে 64 দ্যাট মিন্স ইয়াৰে ইউনিট ডিজিটত বা লাষ্ট যেটো ডিজিট কৈছে এটো 4 আছে দ্যাট মিন্স এটো মিলি আছে সো এটো এই 108 স্কয়াৰ কৰিলে আপুনি একেবাৰে শেষৰ যেটো সংখ্যাটো আপুনি 4 পাব ঠিক আছে সিমিলাৰলি 292 আছে 292 স্কয়াৰ এটোৰ ইউনিট প্লেছত আপোনাৰ কিমান আছে 2 আছে ক্লিয়াৰ এতিয়া আমি যদি এইটো 2 স্কয়াৰ কৰো তেতিয়ালে 4 পাম সো দ্যাট মিন্স এইটোৰ যদি হোল স্কয়াৰ কি ৰিজাল্টটো ফাইন্ড কৰো তেতিয়া আমাৰ ইউনিট ডিজিট আমি ইয়াতে বা লাষ্ট ডিজিট আমি 4 পাম তো এইটোটো আমাৰ পসিবল হৈ আছে ঠিক আছে একেবাৰে শেষত আছে 36 স্কয়াৰ সো 36 স্কয়াৰ ইউনিট প্লেছত আমাৰ কিমান আছে 6 আছে ঠিক আছে এটা 6ৰ যদি আমি স্কয়াৰ কৰো আমি এটো কিমান পাম 36 পাম 36 মানে ইয়াতে আপোনাৰ ইউনিট ডিজিটত কিমান আছে 6 আছে দ্যাট মিন্স এইটো আপোনাৰ 4 ৰ লগত ইকুৱেল নহল তো এইটো আপোনাৰ নহব आंसर সো ইয়াৰে কেৱল এই দুটাহে হ'ব 108 আৰু 292 হে স্কয়াৰ কৰিলে একেবাৰে শেষৰ যেটো লাষ্ট ডিজিটটো আপুনি 4 পাব ঠিক আছে আশা কৰো আপোনালোকে এই কোৱেশ্চনটো বুজি পাইছে চাগে এতিয়া মই নেক্সট যেটো 3 নম্বৰ কোৱেশ্চন আছে হেতু মই এটা সলভ কৰিব লাইছো